সফলতাৰ ক্ষেত্ৰত সৰু সৰু অভ্যাসবোৰে কেনেধৰণে আমাৰ জীৱনত সহায় কৰে তাৰ বিষয়ে এই কিখন কিতাপত বহু সুন্দৰকৈ লিখা হৈছে। কিতাপখন হৈছে দ্য কম্পাউণ্ড ইফেক্ট আৰু এইখন খুব এখন বেষ্ট সেলিং কিতাপ হয় সাফল্যৰ ক্ষেত্ৰত বা আমি নিজৰ জীৱনটো যদি ভাল কৰিবলৈ বিচাৰোঁ সেই ক্ষেত্ৰত। সো ইয়াতে এটা বহু সুন্দৰ উদাহৰণ দিছে। ধৰি লওক এজন ব্যক্তি আহিছে আৰু আপোনাক দুটা অপশ্যন দিছে। প্ৰথমটো অপশ্যন হৈছে যে তেখেতে আপোনাৰ হাতত একেটা সময়তে একদম ইনষ্টেণ্টলি ৩ কোটি টকা আপোনাৰ হাতত ধৰাই দিব আৰু এটা দ্বিতীয় অপশ্যন য'ত আপোনাক কেৱল এটকা দিব কিন্তু সেই এটকাটো প্ৰত্যেক দিনে ডাবল হৈ যাব। যদি আপুনি হিচাপ কৰে তেনেহ'লে দেখিব যে 10 দিন অতিক্ৰম কৰাৰ পিছতো কেৱল আপোনাৰ ওচৰত 500 টকাহে উঠেগৈ। কিন্তু আপুনি যদি সেই 500 টকা কম্পেয়াৰ কৰে সেই ৩ কোটি টকাৰ লগত তেনেহ'লে 500 টকাটো তেনেই নগণ্য। আৰু ঠিক তেনেধৰণে আমি সেই সৰু বস্তুবিলাকৰ ওপৰত সেইকাৰণে ধ্যান নিদিওঁ। ঠিক তেনেধৰণে আপুনি যদি এটা ডাঙৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব খুজিছে যেনেকৈ UPSC, SSC হওক বা আমাৰ অসম ভিত্তিক যিবিলাক গভৰ্ণমেণ্ট পৰীক্ষা আছে APSC ইত্যাদি। সো এইবিলাক যিবিলাক ডাঙৰ ডাঙৰ পৰীক্ষা তাত যিটো চিলেবাছ হয় পাঠ্যক্ৰমো বহুত ডাঙৰ। কিন্তু যদি আপুনি সৰু সৰু ষ্টেপছ প্ৰত্যেক দিনাই লয় যে আপুনি এটা টপিক প্ৰত্যেক দিনাই কভাৰ কৰিব তেনেহ'লে দেখিবলৈ পাব যে দীঘলীয়া সময়ত ধৰি লওক এবছৰৰ অতিক্ৰম কৰাৰ পিছত আপুনি সম্পূৰ্ণ চিলেবাছটো বৰ সুন্দৰকৈ কমপ্লিট কৰিব পাৰিব। কিন্তু তাকেই নকৰি আমি একেদিনাই সাফল্য বিচাৰি আমি হাত ভৰি মাৰোঁ আৰু সেইটো কাৰণে আমি সোনকালে ভাগৰিও পৰোঁ। কিন্তু এই সৰু সৰু যিবিলাক অভ্যাস আমি জীৱনত গঢ়ি তোলোঁ ই আমাৰ জীৱনটো নতুন ৰূপত সজাই তুলিবলৈ বহুত বেছি আমাক সহায় কৰে। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পালে।